জনাই মই নৱ গগৈ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া আগবঢ়াইছে। কৈছে যে ধুবুৰীত ৰকিবুল হুছেইন জিকাটো অসমৰ জাতীয় জীৱনৰ সমাজৰ বাবে অহনি সংকেত। লগতে যোৰহাটৰ নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, য'ত কৈছে যোৰহাটত আমি আগৰ পৰাই ভাল প্ৰদৰ্শন নকৰোঁ আৰু যোৰহাটত আমাৰ বাবে জিকাটো কঠিন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কি কৈছে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ যে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰকিবুলৰ বিজয় সমাজৰ বাবে অহনি সংকেত। ৰকিবুলৰ বিজয় সমাজৰ বাবে অহনি সংকেত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটত আমি আগতেও ভাল ফলাফল নকৰোঁ, এনে এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱাবাৰ আমি যেনে তেনে ৮০,০০০ ভোটত জয়ী হৈছিলোঁ যোৰহাটত। বিধানসভা নিৰ্বাচনত আমি 10খন আসনৰ 6খনতে হাৰিছিলোঁ বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটৰ আসনখন পোৱাটো আমাৰ বাবে আগৰ পৰাই টান, আগৰ পৰাই কঠিন। এই নিৰ্বাচনে অসমৰ ভৱিষ্যতৰ অহনি সংকেত মোক মনত পেলাই দিছে। অসমীয়া মানুহ সাম্প্ৰদায়িকতা নহয়, যোৰহাটে প্ৰমাণ কৰিলে। এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও আৰু ধুবুৰীৰ ফলাফল অসমৰ জাতীয় জীৱনৰ বাবে অহনি সংকেত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ এনেদৰে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বা প্ৰতিক্ৰিয়া। ৰকিবুল বিজয় সমাজৰ বাবে, ৰকিবুলৰ যি বিজয় সেই বিজয় সমাজৰ বাবে অহনি সংকেত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যোৰহাটক লৈ কৈছে যোৰহাটত আমি আগতেও ভাল ফলাফল নকৰোঁ, যোৰহাটত আমি আগতেও পৰাস্ত হৈছোঁ, কিন্তু বিগত 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত কিন্তু যোৰহাটৰ পৰা তপন কুমাৰ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু এইবাৰ যোৰহাটত গৌৰৱ গগৈয়ে এক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে তপন গগৈ। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৰহাটৰ আসনখন পোৱাটো আমাৰ বাবে আগৰ পৰাই টান বুলি উল্লেখ কৰিছে। আৰু এই নিৰ্বাচনে অসমৰ ভৱিষ্যতৰ অহনি সংকেত মোক মনত পেলাই দিছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মানুহ সাম্প্ৰদায়িকতা নহয়, যোৰহাটে সেই কথা প্ৰমাণ কৰিলে। নগাঁও আৰু ধুবুৰীৰ ফলাফল অসমৰ জাতীয় জীৱনৰ অহনি সংকেত বুলিও এক প্ৰকাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনক লৈ এনেদৰে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য, যি মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি সৰব প্ৰতিক্ৰিয়া বা চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। যে পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যোৰহাটত আমি জয়ী হমেই বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে ৰাজ্যিক কেবিনেটৰ প্ৰায় সকলো মন্ত্ৰীয়ে। তাৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য কৰিছে, য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৰহাটত আমি জয়ী হোৱাটো টান, আগৰ পৰাই আমি জয়ী হোৱাৰ বাবে কঠিন হৈ আহিছে যোৰহাটত। আৰু তাৰ বাবে এইবাৰো পৰাস্ত হোৱাৰ পাছত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টিত যি ফলাফল সেই ফলাফলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কৈছে নগাঁও আৰু ধুবুৰীৰ ফলাফল অসমৰ জাতীয় জীৱনৰ বাবে অহনি সংকেত। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি প্ৰথমৰ পৰা মন্তব্যটো আগবঢ়োৱাৰ চেষ্টা কৰিম। ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনত ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান।
নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি চাৰিটা সমষ্টি 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে, আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে, মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ ভোট। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ, 2.5 লাখ, 1,80,000 ভোট। পকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছো যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ। কিন্তু সমাজে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছো যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ। কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছিল। গতিকে মই ভাবো যোৰহাটত আমি আগতেও ভাল নকৰো, 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছো। বিধানসভা নিৰ্বাচনতো আমি